নমস্কাৰ প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইম এই বিগ ব্ৰেকিং বঙাইগাঁৱত নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰা দুই বৃহৎ মাফিয়াক আৰু আটক কৰিব আৰক্ষীৰ ফালৰ পৰা বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰিছে নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে নিশাৰ ভাগত অভিযান চলাই বিখ্যাত মাফিয়াক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে জনাইছো বিগ ব্ৰেকিং জনাইছো দুৰ্ধৰ্ষ মাফিয়া কৰাপ্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰা দুই দুৰ্ধৰ্ষ মাফিয়া কৰাপ্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা বঙাইগাঁৱত তাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বঙাইগাঁও আৰক্ষীৰ বৃহৎ সাফল্য নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰা দুই মাফিয়া কৰাপ্ত কৰিছে আৰক্ষীয়ে জনক বিশালৰ নেতৃত্বত নিষিদ্ধ সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলিছিলে বঙাইগাঁৱত আৰক্ষীয়ে কৰাপ্ত কৰিবলৈ সক্ষম হৈছে নিশা ৰাইজে খেদি খেদি কৰাপ্ত কৰি গতাই দিছে আৰক্ষীক বঙাইগাঁও আৰক্ষীক গতাই দিছে ৰাইজৰ ফালৰ পৰা বৰ্তমান আটক কৰি আৰক্ষীয়ে লৈ গৈছে দুই কুখ্যাত মাফিয়াক আমি নিশ্চয় কৰি কৈ আছো নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী দুই দুৰ্ধৰ্ষ মাফিয়াক কৰাপ্ত কৰা হৈছে নিশাৰ ভাগত কৰাপ্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আমি নিশ্চয় কৰি কৈ আছো দুই মাফিয়াক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে বঙাইগাঁৱত আৰক্ষীৰ বৃহৎ অভিযান বঙাইগাঁৱত জনক বিশালৰ নেতৃত্বত বৃহৎ কাৰবাৰ চলিছিলে নিষিদ্ধ সামগ্ৰীৰ বেহা চলিছিলে সৰবৰাহ চলিছিলে নিশা ৰাইজে খেদি খেদি কৰাপ্ত কৰিবলৈ সক্ষম হৈছে বঙাইগাঁৱত নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে দুই কুখ্যাত মাফিয়া কৰাপ্ত কৰিছে আৰক্ষীয়ে দুৰ্ধৰ্ষ মাফিয়াক আটক কৰিছে বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতি নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী দুই দুৰ্ধৰ্ষ মাফিয়াক কৰাপ্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা আমি নিশ্চয় দেখুৱাই আছো দুই দুৰ্ধৰ্ষ মাফিয়াক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী দুই দুৰ্ধৰ্ষ মাফিয়াক আটক কৰিছে বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে বঙাইগাঁৱত জনক বিশালৰ নেতৃত্বত নিষিদ্ধ সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলিছিলে দীৰ্ঘদিনৰ পৰা নিষিদ্ধ সামগ্ৰীৰ বেহা চলিছিলে নিশাৰ ভাগতে ৰাইজে খেদি খেদি কৰাপ্ত কৰিছে দুই কুখ্যাত মাফিয়াক আৰু তাৰ পাছতেই আৰক্ষীক খবৰ দি আৰক্ষীক গতাই দিয়া হয় দুই দুৰ্ধৰ্ষ মাফিয়াক আৰু বৰ্তমান আৰক্ষীয়ে কৰাপ্ত কৰিছে আৰক্ষীয়ে আটক কৰিছে আৰু আটক কৰি লৈ গৈছে থানালৈ কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীৰ ফালৰ পৰা দীৰ্ঘদিনৰ পৰা জনক বিশালৰ নেতৃত্বত বঙাইগাঁৱৰ লগতে বিভিন্ন অঞ্চলত নিষিদ্ধ সামগ্ৰীৰ বেহা চলিছিলে বঙাইগাঁৱত তাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে দুই মাফিয়াক কৰাপ্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা ৰাইজে খেদি খেদি কৰাপ্ত কৰিছে দুই দুৰ্ধৰ্ষ মাফিয়াক আমি দৃশ্যাংশ দেখুৱাই আছো এক্সক্লুচিভ দৃশ্যাংশ নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী দুই দুৰ্ধৰ্ষ মাফিয়াক আটক কৰিছে আৰক্ষীয়ে বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাৰ পাছতেই ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰক্ষীয়ে আটক কৰি লৈ গৈছে দুই দুৰ্ধৰ্ষ মাফিয়াক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা সৰবৰাহ কৰিছিল নিষিদ্ধ সামগ্ৰী নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰিছিল দীৰ্ঘদিনৰ পৰা আৰু ৰাইজে খেদি খেদি কৰাপ্ত কৰিবলৈ সক্ষম হয় দুই কুখ্যাত মাফিয়াক ৰাইজে খেদি খেদি কৰাপ্ত কৰি আৰক্ষীক চমজাই দিছে আৰক্ষীয়ে তাৰ পিছতেই আৰক্ষীয়ে আটক কৰি লৈ গৈছে দুই দুৰ্ধৰ্ষ মাফিয়াক নিশাৰ ভাগত আৰক্ষীয়ে কৰাপ্ত কৰি লৈ গৈছে দুই মাফিয়াক দৃশ্যাংশ দেখুৱাইছো দীৰ্ঘদিনৰ পৰা নিষিদ্ধ সামগ্ৰীৰ বেহা চলাইছিলে বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে বঙাইগাঁৱত নিশাৰ ভাগত দুই মাফিয়াক কৰাপ্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা ৰাইজে নিশা খেদি খেদি কৰাপ্ত কৰি আৰক্ষীক চমজাই দিছে দুই মাফিয়াক দৃশ্যাংশ দেখুৱাইছো উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে বঙাইগাঁৱত জনক বিশালৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা নিষিদ্ধ সামগ্ৰীৰ বেহা চলিছিলে ৰমৰমীয়া ব্যৱসায় চলি আহিছিলে আৰু ৰাইজে এই কথা জানিব পাৰিছিলে ৰাইজে খেদি খেদি কৰাপ্ত কৰিছে দুই কুখ্যাত মাফিয়াক তাৰ পিছত ৰাইজে ধৰি আৰক্ষীক গতাই দিছে খবৰ লাভ কৰাৰ পাছতেই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে আৰু উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ পৰিস্থিতিৰ আৰক্ষীৰ ফালৰ পৰা কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছে পৰিস্থিতি শান্ত হৈছে বৰ্তমান আৰক্ষীয়ে দুই মাফিয়া কৰাপ্ত কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো শতাধিক লোক তাত উপস্থিত আছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা হৈছে ঘটনাৰ পাছতেই নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী দুই দুৰ্ধৰ্ষ মাফিয়াক আটক কৰিছে আৰক্ষীয়ে ৰাইজে ধৰি গতাই দিছে আৰক্ষীক বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে দৃশ্যাংশ আমি দেখুৱাইছো নিশাৰ ভাগত ৰাইজে খেদি খেদি কৰাপ্ত কৰিছে আৰু বঙাইগাঁও আৰক্ষীক গতাই দিছে নিশাৰ ভাগত খেদি খেদি কৰাপ্ত কৰি বঙাইগাঁও আৰক্ষীক গতাই দিছে ৰাইজে এই দুই কুখ্যাত মাফিয়াক কৰাপ্ত কৰিছে দীৰ্ঘদিনৰ পৰা নিষিদ্ধ সামগ্ৰীৰ বেহা চলাইছিলে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ কৰিছিলে কেৱল বঙাইগাঁৱতে নহয় বঙাইগাঁৱৰ বাদেও আন আন প্ৰান্তত নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ কৰিছিলে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ কৰিছিলে আৰু এই দুই
মাফিয়াক কৰাপ্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৰাইজৰ সহযোগত আৰক্ষীয়ে কৰাপ্ত কৰিছে আৰু বৰ্তমান থানালৈ লৈ গৈছে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব আৰক্ষীক গতাই দিছে দুই দুৰ্ধৰ্ষ মাফিয়াক কৰাপ্ত কৰি আৰক্ষীক গতাই দিছে আৰু নিশাৰ ভাগত ৰাইজে খেদি খেদি কৰাপ্ত কৰিবলৈ সক্ষম হৈছে ৰাইজে তথ্য লাভ কৰিছিলে দুই দুৰ্ধৰ্ষ মাফিয়াই যেতিয়া সৰবৰাহ কৰিবলৈ আহিছিলে নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰিবলৈ যেতিয়া আহিছিলে সেই সময়তে ৰাইজে আটক কৰে ৰাইজে কৰাপ্ত কৰি খেদি খেদি ধৰে তাৰ পিছতেই আৰক্ষীক খবৰ দিয়ে আৰু খবৰ লাভ কৰাৰ পাছতে বঙাইগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি শান্ত কৰিবলৈ সক্ষম হয় নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু দুই মাফিয়াক কৰাপ্ত কৰি থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ নিশাৰ ভাগত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে খেদি খেদি কৰাপ্ত কৰে ৰাইজে দুই দুৰ্ধৰ্ষ মাফিয়াক আটক কৰিছে বঙাইগাঁৱত আৰক্ষীৰ ফালৰ পৰা নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী দুই দুৰ্ধৰ্ষ মাফিয়াক আটক কৰা হৈছে দীৰ্ঘদিনৰ পৰা কেৱল বঙাইগাঁৱতে নহয় বঙাইগাঁৱৰ বাহিৰেও আন আন স্থানতো নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ কৰিছিলে বেহা চলাই আহিছিল দুই দুৰ্ধৰ্ষ মাফিয়াই ৰাইজে কথা জানিব পাৰিছিলে ৰাইজে কৰাপ্ত কৰিছে নিশাৰ ভাগত ড্ৰাগছ খাই থাকে চুৰি কৰি থাকে তাৰপিছত মই ধৰিছোঁ যে তই কাৰ পৰা মাৰল দুই তিনিটা চৰ মাৰিছোঁ মাৰাৰ পিছত কল যে মই বিশালৰ পৰা মাৰলো বিশাল ক'ত থাকে কৈ থাকে যে পাগলাস্থান থাকে মই কলং তেনেহ'লে তাক ফোন লাগা মাল লাগে ৩-৪টা ক তাৰপিছত কল যে মাল লাগে ই কৈ আছে মইতো যাব নোৱাৰো মই মোৰ মানুহকেইটা পাঠাই দি আছো তই ২ নম্বৰ গেটৰ ওচৰত আহ তাৰপিছত মই ২ নম্বৰ গেটৰ ওচৰত আহিলো তাক ফোন মাৰিলি তাক তাৰপিছত কৈ আছে যে অলপ ভিতৰত তাত আহিলো মিষ্টি দোকানৰ ওচৰত তাৰপিছত কৈ আছে আৰু অলপ আগত তাৰপিছত মই এতিয়া এই ওচৰত আহিলো আৰু পিছত ই দুটা ল'ৰা আহিল মই একলা আহিছো মোৰ পিছত আৰু দুটা ল'ৰা আছিল ই ধৰিব পিছত পৰিছে ই পইচা দিব খুজি আছে পইচাটো তাৰ লগত নাই ই যাব খুজিছে মই চাবি লৈছোঁ মই কৈছোঁ যে মই ২০০০ টকা দিছোঁ মই মানে বেৰেনটো খাটাইছোঁ না মই কৈছোঁ যে তাক ২০০০ টকা দিছোঁ মই মাল দিবা লাগিব তাৰপিছত যাব পাৰিব মানে মোৰ মানুহকেইটা আহিব লাগে না তাৰপিছত ই মোৰ মানুহকেইটা আহিল মই যেটো লম্বা কৰি যেটো আছিল তাক মই পাছৰ পৰা ধৰিলো মইতো তাৰ নামটো নাজানো না তাৰপিছত এনেকা কি কৰিল মই এনেকা ধৰিছোঁ না উষা লম্বা যেটো এইটো মই এনেকা কৰি ধৰিছোঁ পাছফালৰ পৰা ই কি কৰিছে এনেকা কৰি এটা পকেট আছে এনেকা কৰি পকেটত হাত দি কিনে এনেকা কৰি তাক ফেলাই দিল জংঘলত ফেলাই দিছে মইতো তাৰপিছত আৰু এটা তাৰ লগত ল'ৰা আছিল এইফালে পলাইছে আমাৰ মানুহকেইটা দৌৰাই যাই কিনে এটা বাৰীৰ ভিতৰত তাক ধৰি লৈ আহিছে এইটো মুছলিম ল'ৰা মই চিনি নাপাওঁ এটা এই বেচাই থাকে মানে মোৰ গাঁওখিনি একদম চুৰি কৰি একদম ধ্বংস কৰি দিছে ইয়াৰ কাৰণে মই ভাবি আছো যে আমাৰ গাঁওখন ঠাণ্ডা কৰিব লাগে মানুহকেইটা ধৰিব লাগে এই পাগলাস্থানৰ বিশালক আগত ধৰিব লাগে ল'ৰাজনৰ নামটো আছিল কিবা এটা নাম কৈছিল মোৰ বিশাল নহয় বিশালটো ই পাগলাস্থান হয় এই মেইন লিডাৰ হয় আৰু এটা কিবা নাম কৈ গুলজাৰক মই ধৰিছিলো গুলজাৰ তাৰপিছত ইয়াৰ পৰা মাল লৈ কৈ আছিলে তাৰপিছত একে ধৰিলো এতিয়া ধৰিছে তাৰপিছত ৰাইজে ধৰিছে পুলিচে লৈ গ'ল পুলিচত লৈ গৈছে